ইতিমধ্যে যিসকলৰ পে'মেণ্ট এতিয়ালৈকে আপডেট হোৱা নাই আপোনালোকৰ পে'মেণ্টটো ডিডাক্ট হৈছে বেংক একাউণ্টৰ পৰা, কিন্তু এতিয়ালৈকে আপোনালোকৰ কোনো ধৰণৰ ৰিচিপ্ট অহা নাই যে আপোনাৰ পে'মেণ্টটো এপ্ৰুভ হ'ল বুলি। ঠিক তেনেধৰণে আপুনি যদি এই সমস্যাত আছে তেতিয়া এই ভিডিঅ'তে সকলোখিনি সলিউশন পাব, কেনেকৈ আপুনি কণ্টেক্ট কৰিব সকলোখিনি আপোনালোকক এই ডিটেইলছত জনোৱা হ'ব। মানে এই ভিডিঅ'তে আপুনি সকলোখিনি কথা জানিব পাৰিব। আৰু বিশেষকৈ আমাৰ বহুতখিনি এক্সপায়াৰেণ্ট জইন হৈ আছে আমাৰ গ্ৰুপত। চ' গতিকে বহুতৰ কুৱেশ্যন আছিলে যে মোৰ নামটো ভুল হৈছে, নামটো স্মল লেটাৰ হৈছে, কিছুমানৰ ডেট অফ বাৰ্থ, এনেকুৱা ধৰণৰ বহুতখিনি প্ৰব্লেম বহুতে সমস্যাৰ সন্মুখীন হৈছে। চ' গতিকে এই ভিডিঅ'টোত আপোনালোকে সকলোখিনি ডিটেইলছ পাই যাব, কেনেকৈ মেছেজ কৰিব, কি ভুল হৈছে সেইখিনি কেনেকৈ আপুনি মেনশ্যন কৰিব, সকলোখিনি এই ভিডিঅ'টোতে আপুনি পাই যাব। চ' গতিকে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু যিসকলে আমাক বহুত বেছি ভাল পায়, আমাৰ চেনেলটোৰ লগত জড়িত হৈ থাকে, তেওঁলোকে নিশ্চিতৰূপে চেনেলটো ছাবস্ক্ৰাইব কৰক, লাইক কৰক আৰু নিশ্চিতৰূপে এটা ভাল কমেণ্ট আপুনি তলত লিখি থৈ যাব। আৰু লগতে ইয়াতে আমি আলোচনা কৰিম সকলোখিনি বিষয় লৈ। গতিকে বহুতে এনেকুৱা এটা সমস্যা হৈ আছে যে পে'মেণ্টটো হৈ গ'ল, আজি হৈছে কিমান তাৰিখ, আজি হৈছে 25 জুলাই, অৰ্থাৎ 25 জুলাই এপ্লাই ডেট আছে 31 তাৰিখ। গতিকে মোৰ পে'মেণ্টটো যদি আপডেট নহয়, 3-4 দিন যদি বেছি পাৰ হৈ যায়, মই আকৌ পে'মেণ্ট কৰি আকৌ আপডেট হোৱা মানে মোৰ বহুতখিনি সমস্যাৰ সন্মুখীন হৈ যাব। গতিকে হয়তো মোৰ ডেট পাৰ হৈ যাব, এনেকুৱা ধৰণৰ সমস্যাত বহুতে ভুগিছে। গতিকে এটা কথা ইয়াত মেনশ্যন কৰিয়েই দিছে যে আপোনালোকৰ লাষ্ট ডেট ফৰ পে'মেণ্ট ফি, অৰ্থাৎ যিটো আপোনালোকৰ পে'মেণ্ট ফিজ হ'ব সেইটো 5 তাৰিখলৈকে থাকিব। অৰ্থাৎ আপুনি যদি ভাবে যে 31 তাৰিখলৈকে মোৰ আপডেট হোৱা নাই, কিয় হোৱা নাই, এইটো তেনেকুৱা কথা নহয়। আপোনালোকে 5 তাৰিখলৈকে আপোনালোকৰ সময়সীমা আছে। যদিও আপুনি 31 তাৰিখে এপ্লাই কৰে তেতিয়াও আপুনি 5 তাৰিখৰ ভিতৰত আপোনাৰ আপডেট হৈ যাব। এতিয়া যিসকলক ৰিচিপ্টটো পোৱা নাই, যে আজি 2-3 দিন হৈ গৈছে এতিয়ালৈকে মই পে'মেণ্টটো কৰিলোঁ, এতিয়ালৈকে মই এপ্লিকেশ্যনখন ডাউনলোড কৰিব পৰা নাই, তো তেওঁলোকৰ কাৰণে এটা সলিউশ্যন আছে, সেই বিষয়ে আমি জনাব বিচাৰিছোঁ। আৰু লগতে যিসকলৰ নাম ভুল হৈছে বা নামটো স্মল লেটাৰ হৈ গৈছে, তেওঁলোকেও বহুত কনফিউজনত আছে যে এডমিটখন নাহিব নেকি, বা মোৰ ফটোটো অলপ চাইজত নিমিলিলে, এনেকুৱা ধৰণৰ কিছুমান প্ৰব্লেম আছে। চ' গতিকে এই ভিডিঅ'তে আমি ডিছকাছ কৰিম, শেষলৈকে চাই থাকিব। এতিয়া প্ৰথম কথাটো ক'লোৱে মই, লাষ্ট ডেট অফ পে'মেণ্ট ফিজ 5 তাৰিখ 8 মাহ 2025, যিটো আপুনি অনলাইন পে'মেণ্ট কৰিব পাৰে। আৰু ইয়াৰ বিষয়ে সকলোখিনি ইউটিউবত আপোনালোকে এভেইলেবল আছে। আৰু লগতে বহুতে সুধি আছিলে যে কেনেকৈ আমি মেইল কৰিম বা মেছেজ কৰিম যে মোৰ এইটো ভুল হৈছে, এনেকুৱা ভুল হৈছে। গতিকে তাৰ বাবে আপোনালোকৰ আগত মই দেখুৱাব বিচাৰিছোঁ, আৰু কেনেকৈ মেছেজ কৰিব সেই বিষয়টো আপোনালোকক ইয়াতে মেনশ্যন কৰি দিয়া হ'ব। চ' গতিকে ইয়াতে প্ৰথমতে যদি চাই গুৱাহাটী হাইকোৰ্ট, যিটো আপুনি লগ ইন কৰাৰ লগে লগে আপোনাৰ যিটো এপ্লিকেশ্যন ID এণ্ড আপোনালোকৰ JAA যেনেকৈ লিখা থাকে ঠিক তেনেদৰে তাত টাইপ কৰি দিব। মেইলত আপোনালোকৰ নিশ্চিতৰূপে গৈছে এপ্লিকেশ্যন IDটো পুট কৰিব, আৰু লগতে আপোনাৰ ডেট অফ বাৰ্থটো / দি পিনে বহাব। তাৰপিছত আপোনালোকৰ আগত এনেকুৱা এটা ইণ্টাৰফেচ শ্ব' হ'ব, হাইকোৰ্ট যিটো ইয়াতে ফি এমাউণ্ট পে'বল, আপুনি পে'মেণ্ট কৰিছে যদিও এনেধৰণে দেখাব। আৰু চালানটো ডাউনলোড কৰিবলৈ দিছে, কিন্তু আপুনি যিটো মেইন এপ্লিকেশ্যন ফৰ্মখন হয় সেইখন ডাউনলোড কৰিবলৈ এতিয়ালৈকে পোৱা নাই। তেওঁলোকে এটা কাম কৰিব, ইয়াতে তলত যাব, টু ডাউনলোড এ ডকুমেণ্ট লাইক ফি, চালান এটচেট্ৰা, দ্য ব্ৰাউজাৰ শুড বি কনফিগাৰ্ড টু এলাউ এপ্লাইড ডিছপ্লেড পপ-আপ উইণ্ড' ফৰ এনি কুৱেৰী প্লিজ ইমেইল আছ এট recruitment@guwahati-high-court@nic.in। কেনেকৈ মেইল কৰিব মই সেইটো দেখুৱাই দিছোঁ আপোনালোকক। ফাৰ্ষ্ট অফ অল আপোনালোকে ইয়াতে কপি কৰিব, কপি কৰাৰ পাছত মেইল বুলি আহিব, মেইল অপশ্যনত যাব আৰু মেইলত ক্লিক কৰিব। ইয়াতে মেইলত ক্লিক কৰাৰ লগে লগে আপোনাৰ যিটো মেইল ID হয় সেই মেইল IDটো অট'মেটিক ইয়াতে আহি যাব, আৰু গুৱাহাটী হাইকোৰ্ট 2 বুলি আহিব। কালৈ পঠিয়াব বিচাৰিছে, গুৱাহাটী হাইকোৰ্টলৈ। গতিকে 2 বুলি আহিব, আৰু ছাবজেক্টত আপোনালোকে কি কি লিখিব লাগিব সেইখিনি মই ইয়াতে ডিছকাছ কৰি দিব বিচাৰিছোঁ। চ' গতিকে ফাৰ্ষ্ট অফ অল এটা মেইল কৰা হৈছিলে, যিটো মেইলত কেনেধৰণে আপুনি পঠিয়াব। ইয়াতে যদি যায় চেণ্ড অপশ্যনত আমি ক্লিক কৰিছোঁ। ধৰি লোৱা এইটো এটা এপ্লিকেশ্যন ID, ইয়াতে মই মেনশ্যন কৰিছোঁ মাই পে'মেণ্ট ষ্টেটাছ নট আপডেটেড। এতিয়া মোৰ পে'মেণ্ট ষ্টেটাছটো এতিয়ালৈকে আপডেট হোৱা নাই, ৰিচিপ্টখন ডাউনলোড কৰিব পৰা নাই। চ' গতিকে মই এনেকৈ লিখিছোঁ ছাবজেক্টতে কিন্তু মেনশ্যন কৰিব, যিটো ছাবজেক্ট বুলি লিখা থাকিব মেইলত তাতে লিখিব। আৰু ছাপৰ্ট IDটো যিটো আপুনি পে'মেণ্ট কৰোঁতে কম্পিউটাৰত ছাপৰ্ট ID এটা থাকি যায়, অৰ্থাৎ যদি আপোনাৰ পে'মেণ্টটো ধৰি লোৱা ইনভেলিড ইয়ৰ এক্সেছ লিংক এনেকৈ ধৰণে আহিব পাৰে। চ' গতিকে তাতে ছাপৰ্ট ID এটা দিয়ে, সেই ছাপৰ্ট IDটো আপুনি য'ত এপ্লাই কৰিছে তাতে কিন্তু স্ক্ৰীনশ্বট নিশ্চিতৰূপে লৈ থৈ দিছে ছাপৰ্ট IDটো। যদিও নাই তেনে ক্ষেত্ৰতো আপুনি ইয়াত মেইল কৰিব পাৰিব।
যিহেতু ছাপোৰ্ট আইডিটো কেণ্ডিডেটজনে ৰাখি থৈছিলে, চ' ছাপোৰ্ট আইডিটো মই ইয়াতে দি দিছোঁ যাতে তেওঁলোকৰ কাৰণে এইটো ছল্ভ হৈ যাব পাৰে খুব সোনকালে। তাৰপিছত লিখিছোঁ টু ট্ৰান্সফাৰ INV পাৱাৰ জ্যোতি ফি কালেকশ্যন, অৰ্থাৎ যিটো ফি টাইপটো আছিলে 000349, এইটো আছিলে ফি কালেকশ্যনৰ টাইপটো। আৰু লগতে ইয়াতে লিখিছোঁ যে মাই পে'মেণ্ট অলৰেডি ডিডাক্টেড, প্লিজ ছল্ভ প্ৰব্লেমছ, প্লিজ ছল্ভ দিছ প্ৰব্লেম, অৰ্থাৎ এই প্ৰব্লেমটো ছল্ভ কৰি দিব লাগে। চ' এই বিষয়ে এনেকৈ আপুনি ইয়াতে মেনশ্যন কৰিব। আৰু তাৰপিছত এতিয়া মোক বহুতে সুধি আছিলে যে মোৰ নামটো স্মল লেটাৰ হৈ গৈছে বা এনেকুৱা তেনেকুৱা, সেইখিনি বিষয়লৈ আমি ইয়াতে ক'ব বিচাৰিছোঁ। চ' গতিকে যিসকলে ভাবি আছে যে মোৰ নামটো স্মল লেটাৰ হৈ গৈছে, ব্লক লেটাৰ কিয় নহ'ল বা এনেকুৱা তেনেকুৱা ভুল হৈ গৈছে, তেওঁলোকে কোনো চিন্তা কৰিব নালাগে। স্মল লেটাৰ হ'লেও আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জটো যিহেতু ব্লক লেটাৰত আছে, চ' আপোনাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জটো এক্সেছ কৰিহে আপোনালোকৰ এই ডকুমেণ্টবিলাক এপ্ৰুভ হৈছে। চ' গতিকে কোনো তেনেকুৱা ধৰণৰ টেনশ্যন কৰিব নালাগে যে কিবা কিবি ভুল হৈ গৈছে। যিমান ভুল হ'লেও আপোনাৰ মেইন ইম্পৰ্টেণ্ট হ'ব এমপ্লয়মেণ্ট এক্সচেঞ্জ আইডিটো। গতিকে যিসকলে ভাবি আছিলে যে এনেকুৱা ধৰণৰ ভুল হৈছে, কোনো ধৰণৰ চিন্তাত ভুগিব নালাগে। আৰু যিসকলে প্ৰিপেৰেশ্যন কৰি আছে, আমাৰ লগত জড়িত হৈ থাকিব, সকলোখিনি কথা গম পাব। কেনেকৈ মেইল কৰিব, আপোনালোকে ইয়াতে আহিব, ৰিক্ৰুইটমেণ্ট গুৱাহাটী হাইকোৰ্ট NIC.in, আকৌ এবাৰ দেখুৱাই দিছোঁ। ইয়াতে মেইলত যাব, যোৱাৰ লগে লগে ছাবজেক্টত লিখিব আপোনালোকৰ যিটো ছাপোৰ্ট আইডিটো লিখি দিব, আৰু লিখিব যে মোৰ বেংকৰ পৰা পে'মেণ্টটো ডিডাক্ট হৈছে আৰু এতিয়ালৈকে মই প্ৰিণ্ট কপিটো, হাৰ্ড কপিটো ডাউনলোড কৰিব পৰা নাই, এনেকৈ লিখিব। আৰু তাতে আপোনালোকৰ এপ্লিকেশ্যন ID নাম্বাৰটো দি দিব, বা আপোনাৰ মেইলটো দেখাৰ লগে লগে তেওঁলোকে অলৰেডি গম পাই যাব যে এইটো মেইলৰ পৰাই যিহেতু এপ্লাই কৰিছে, চ' গতিকে তেওঁৰে হ'ব এইখিনি ডকুমেণ্ট বা তেওঁলোকৰ হ'ব এইখিনি ইনফৰমেশ্যন। গতিকে সকলোখিনি চেকআপ কৰি আপোনালোকক মেইলত হ'লেও জনাই দিব, বা আপুনি ভিজিট কৰি দিব, ভিজিট কৰাৰ লগে লগে সকলোখিনি ডাউনলোড কৰি ল'ব পাৰিব। চ' গতিকে ইয়াতে আপোনালোকে সকলোখিনি ছল্ভ পাই যাব, কোনো ধৰণৰ চিন্তা কৰিব নালাগে, যিহেতু ইয়াতে ডেটো বহুতখিনি সময় আছে। আৰু লগতে যদি ডেট অফ বাৰ্থ বা এনেকুৱা ধৰণৰ কিছুমান ভুল হৈছে, তেতিয়া আপোনালোকে মেইলত মেনশ্যন কৰি দিব পাৰে যে মোৰ ডেট অফ বাৰ্থটো ভুল হৈছে, আৰু মোৰ ভাগৰ এমপ্লয়মেণ্ট এক্সচেঞ্জৰ নাম্বাৰটো দি দিব আপোনালোকে, সকলোখিনি ছল্ভ হৈ যাব আপোনালোকৰ। আৰু যিসকলে কৈ আছিলে যে ফটোটো ভাল ধৰণে বহাব পৰা নগ'ল, গতিকে সকলোখিনি ছাবমিট কৰি দিয়া হৈ গৈছে। গতিকে ফটোৰ লগত কোনো ধৰণৰ টেনশ্যন কৰিব নালাগে, এমপ্লয়মেণ্ট এক্সচেঞ্জটো সকলোবিলাক এক্সেছ কৰিব আৰু লগতে সকলো সলিউশ্যন পাই যাব। চ' গতিকে ইমানেই ইনফৰমেশ্যন আছিলে, আৰু আমাৰ চেনেলটোৰ লগত জড়িত হৈ থাকিব। লগতে যিমানবিলাক আমি গ্ৰুপত শ্বেয়াৰ কৰিছোঁ চব এক্সাম অৰিয়েণ্টেড। বহুতে সোধে যে এক্সামত আহিবনে, নিশ্চিতৰ পৰাই আহিব। ইংলিছত 50 ভিতৰত 45 ডাইৰেক্ট পাব আপোনালোকে যদি ভালকৈ প্ৰিপেৰেশ্যন কৰে, যিখিনি প্লে'লিষ্ট দিয়া হৈছে। আৰু ইয়াৰ পাছতে কম্পিউটাৰৰ কাৰণে এটা ভাল প্লে'লিষ্ট আমি ৰাখিছোঁ, আপোনালোকক দিম। লগতে আছামিজ গ্ৰামাৰ বিষয়ে আমাৰ সকলোখিনি গ্ৰুপতে শ্বেয়াৰ কৰি থকা হৈছে। চ' গতিকে আপুনি টেলিগ্ৰামত জইন হৈ পিনে ডাইৰেক্ট আপুনি সুধিব পাৰে বা মেছেজ কৰিব, আপোনালোকক গ্ৰুপটোৰ লিংক দি দিয়া হ'ব। প্ৰায় আমি বেছি মেম্বাৰ ৰখাৰ নাই, কাৰণ কম্পিটিশ্যন বহুত বেছি হৈ আছে। লগতে কি এক্সাম অৰিয়েণ্টেড চাব লাগে সেইবিলাক বস্তু দিয়া হৈছে। গতিকে ইমানেই ইনফৰমেশ্যন আছিলে, আৰু ইমানতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ। আপোনালোকে জড়িত হৈ থাকিব, সকলো কাৰণে আপোনালোকে সলিউশ্যন পাই থাকিব।